সমগ্ৰ অসমৰ লগতে নগাঁও জিলাতো চলিছে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ। এইবাৰ নগাঁৱৰ 13 নং ভোটাৰপাথৰী জিলা পৰিষদত ভাৰতীয় জাতীয় কংগ্ৰেছে হিমাশ্ৰী ৰজাক মনোনীত প্ৰাৰ্থী হিচাপে স্বীকৃতি প্ৰদান কৰিছে। জানিব পৰা মতে দলটোৰ হৈ সক্ৰিয় ভূমিকা পালন কৰি অহা হিমাশ্ৰী ৰজাক ৰাইজে যথেষ্ট সঁহাৰি প্ৰদান কৰিছে। তদুপৰি ভোটাৰপাথৰী জিলা পৰিষদৰ অন্তৰ্গত পঞ্চায়তসমূহত বহু পথৰ অৱস্থা এতিয়াও জৰাজীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে। তাৰোপৰি খোৱা পানীৰো সুব্যৱস্থা নাই। এই সকলোবোৰ জৰ্জৰিত সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰিম বুলিও সদস্য পদৰ প্ৰাৰ্থীগৰাকীয়ে জানিবলৈ দিয়ে। চাৱা হওক এই বিষয়ে আমাৰ এক বিশেষ প্ৰতিবেদন। অনুভৱখিনি মানে কি নোট কিন্তু যথেষ্টখিনি ভালেই। মই কংগ্ৰেছ দলৰ পৰা 13 নং ভোটাৰপাথৰী জিলা পৰিষদৰ সদস্য হিচাপে নিযুক্ত হৈছোঁ আৰু আমি গাঁৱে গাঁৱে সোমাইছো। এই 4টা আমাৰ পঞ্চায়ত পৰিছে, গাঁৱে গাঁৱে সোমাইছো। ইয়াতো যথেষ্টখিনি কাম কৰিব লগা আছে। বিশেষকৈ এইটো পঞ্চায়তত আমাৰ চুটোভাগৰ পঞ্চায়তত বহুতখিনি দেখিছোঁ মই অলপ অসুবিধা, ৰাস্তা পদূলিয়ে হওক বা পানীয়ে হওক বহুতখিনি অসুবিধা দেখিছোঁ। আমাৰ এই যুৱকসকল ওলাই আহিছে, সেই যুৱকসকলৰ লগত আমি ঘূৰিছোঁ, দেখিছোঁ বহুতখিনি যথেষ্ট অসুবিধা আছে। যদি আমি জিকি আহোঁ, আমি এই অসুবিধাবোৰ আমাৰ এই স্থানীয় যুৱকসকলৰ জৰিয়তে আমি কৰিব চেষ্টা কৰিম। যিমানখিনি পাৰোঁ আমাৰ ফাণ্ডৰ পৰা যিমানখিনি হয় চেষ্টা কৰিম কৰিবৰ কাৰণে। কি অসুবিধা দেখা পাইছে? বিশেষকৈ দেখিছোঁ ৰাস্তা পদূলিৰ 1 নম্বৰতে। বিশেষকৈ ৰাস্তা পদূলিটো মানুহৰ মেইন না। আমাক ৰাস্তা পদূলি নহ'লে আমি চলা ফুৰা কৰিবই নোৱাৰোঁ। আমাক লাগে ৰাস্তা পদূলি, আৰু অনুদানটো পিছৰ কথা, সেইটো পিছৰ কথা, কিন্তু আমাক লাগে ৰাস্তা পদূলি আৰু পানীৰ যিটো সমস্যা দেখিছোঁ, পানীৰ সমস্যাটো দূৰ কৰিব লাগিব। যিহেতু বিজেপি চৰকাৰখন এতিয়া সবল হৈ আছে, তাতে আপুনি প্ৰতিনিধিত্ব কৰিছে কংগ্ৰেছৰ পৰা, জয়ী হ'ম বুলি ভাবেনে? সকলোৱে ভাবে জয়ী হ'ম বুলি, ময়ো তেনেকে ভাবিছোঁ জয়ী হ'ম। আৰু মোৰ সাহসটো হৈছে কি নৱ প্ৰজন্মৰ পৰা হৈছে। আমাৰ যিবিলাক যুৱক ওলাই আহিছে মোক মানে জিকাবৰ ক্ষেত্ৰত, সেইকাৰণে মই নিশ্চিতভাৱে ভাবিছোঁ জিকিম। ৰাইজৰ কেনেকুৱা পাইছে? সহায় যথেষ্ট পাইছোঁ। আৰু কিছুমান বহুত নিউট্ৰেল ভোট আছে, হয়তো তেওঁলোকে মানে কি ওলাই আহিব নোৱাৰে, কিন্তু আমাক আশীৰ্বাদ দিছে, কৈছে আমি যিমান পাৰোঁ এইখন চৰকাৰৰ পৰা আমাক মুক্ত হ'ব লাগে। কি ক'ব এতিয়া বৰ্তমান ৰাইজক? মোৰ ফালৰ পৰা মই এটাই ক'ম যে মোক বিপুল ভোটত জয় কৰি আনক। লগতে আমাৰ এই ৰাইজখিনিক কৈছোঁ, যিখিনি আমাৰ ভোটাৰপাথৰী ৰাইজখিনি, বিশেষকৈ মই মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যে মোক বিপুল ভোটত জয় কৰি আনক। সেইটোৱে কৈছোঁ। আৰু পঞ্চায়তত মানে কি, আমি এতিয়া আমাৰ চুটোভাগৰ পঞ্চায়তত হিমাশ্ৰী বাইদেউ এতিয়া জিলা পৰিষদ খেলি আছে। গতিকে বাইদেউ এইবাৰ জিকিম বুলি, আমিতো জিলা পৰিষদত আমাৰ কংগ্ৰেছ, সেইটো আমি প্ৰত্যেকবাৰেই জিকোঁ আৰু এইবাৰো জিকিব। আৰু যিহেতু আমাৰ এই চুটোভাগৰ পঞ্চায়তত যোনটো চকীটো যেনেকুৱা আপোনাৰ 9 নম্বৰ খণ্ড আৰু 10 নম্বৰ খণ্ডত ৰাস্তা, আজি জহুৰা তিনিবাৰকৈ প্ৰেচিডেণ্ট আছিল, সিহঁতে এই ৰাস্তাখন বনোৱা নাই। যিহেতু এবাৰ এটা CC ব্লকৰ ৰাস্তা আহিছিল 260 মিটাৰ নে কিমান আছিল, কিন্তু সিহঁতে এই ৰাস্তাটো কি কৰিলে আমি ক'ব নোৱাৰোঁ, কিন্তু ৰাস্তা আছে 18 ফুট, সিহঁতে বনাব বোলে 11 ফুট। গতিকে সেইটো অলৰেডি সিহঁতে বহুত দুৰ্নীতি কৰিছে ইয়াত। আৰু এই যেতিয়া নেকি ৰানিং চৰকাৰ, বিজেপি চৰকাৰ, আৰু প্ৰত্যেকবাৰ ইলেকশ্যন আহিলে, পঞ্চায়ত ইলেকশ্যন আহিলে এই ৰাস্তাটো লৈ পেলাই দুৰ্নীতি কৰে। আৰু সিহঁতে আমাৰ কংগ্ৰেছৰ পাৰ্টি, আমাৰ জনতা ৰাইজক সিহঁতে ভয় দেখায় যে তোমালোকে যদি কংগ্ৰেছত যোৱা, তোমালোকৰ ৰেচন কাৰ্ড কাটি দিম, বা এইবাৰ নতুনকৈ এই ঘৰ আহিছে, ঘৰৰ লিষ্টৰ নামটোও কাটি দিম, তেনেকুৱা সিহঁতে ভাবুকি দিয়ে। ৰেচন কাৰ্ডো কাটি দিব, জব কাৰ্ডো কাটি দিব। এইটো জহুৰা। গতিকে আমাৰ তেখেত আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিল, চুটোভাগৰ পঞ্চায়তৰ, কিন্তু তেখেতে বহুত দুৰ্নীতি কৰিছে। এই ৰাস্তাটো লৈ পেলাই সিহঁতে মানে বহুত দুৰ্নীতি কৰে। আৰু যিহেতু এইবাৰ বাইদেৱে আমাক আশা দিছে যে আমাৰ 9 নম্বৰ খণ্ডৰ যোনটো ৰাস্তা আছে, এই ৰাস্তাটো মানে বাইদেৱে বনাব বুলি আমাক প্ৰতিশ্ৰুতিও দিছে। আৰু এইটো কাৰণে এইবাৰ আমি বাইদেউক কংগ্ৰেছত ভোট দিম, যাতে আমাৰ এই ৰাস্তাটো লাগে। আৰু যিহেতু বাইদেউ আমাক লৈ পেলাই নিজে MP ৰ ওচৰত লৈ গৈছে, MP ছাৰেও কৈছে ঠিক আছে, এইবাৰ বাইদেউক মইতো বনাব নোৱাৰিম, বাইদেউক তোমালোকে জিকাই লৈ আহা, বাইদেৱে নিজৰ ফাণ্ডৰ হেৰিত আনি পেলাই ৰাস্তাখন একদম ধুনীয়াকৈ বনাই দিব। আমি যোনটো আশা কৰিছোঁ, যেনে
ৰাস্তাটো আমাৰ 18 ফুট আছে, আমাৰ এই 18 ফুটেই লাগে। আৰু যিহেতু আমাৰ পানীৰ সমস্যা হয়, গতিকে মাথাউৰি বান্ধ দি পেলাই আমাৰ এই ৰাস্তাটো লাগে।